Hello everyone, আপোনালোকে চাই আছে স্মাৰ্ট স্কুল নৰ্থ ইষ্ট আৰু মই মৰুণ্ডাৰ আৰু আকৌ আমি এটা কোৱাড্ৰিকেশ্যনৰ নেক্সট কাৰণ আনিছোঁ কাৰণ ইতিমধ্যে আপোনালোকে কোৱাড্ৰিকেশ্যনৰ বহুতকেইটা ক্লাছ চালে আৰু ইতিমধ্যে কোৱাড্ৰিকেশ্যনৰ বিষয়ে আপোনালোকে বহুতখিনি জানিছে মানে তোমালোকে বহুতখিনি জানিছে আৰু তোমালোকে যিমানখিনি জানিছা সিমানখিনি মই নাজানো কিমানখিনি সহায় কৰিব পাৰিছোঁ গতিকে বহুতখিনি বস্তু তোমাক জানিবৰ কাৰণে মই চেষ্টা কৰিছোঁ গতিকে চাই লওঁ আগন্তুক টাইমত কিমানখিনি কি সহায় কৰিব পাৰোঁ কেনেকুৱা সহায় কৰিব পাৰোঁ ঠিক আছে তো এতিয়া আমি আগবাঢ়িছোঁ কোৱাড্ৰিকেশ্যনৰ দ্বিঘাত সমীকৰণৰ চতুৰ্থটো ক্লাছ আৰু এই ক্লাছটোত আমি আগৰ যলৈকে এৰিছিলোঁ আগৰ ক্লাছখিনি যদি চোৱা নাই চাই ল'বা আগৰ আমি যলৈকে এৰিছোঁ তাৰ পৰা আকৌ আমি কণ্টিনিউ কৰিম বুজি পাইছে মই কি কৈছোঁ আগতে যলৈকে এৰিছোঁ তাৰ পৰা আকৌ আমি কণ্টিনিউ কৰিম আগতে ক'লৈকে এৰিছোঁ তোমালোকে একবাৰ চেক কৰি ল'বা ঠিক আছে ক'লৈকে এৰিছোঁ তোমালোকে একবাৰ চেক কৰি ল'বা তাৰ পৰা আমি কণ্টিনিউ কৰিম ওকে তো আমি চাগে কোৱাড্ৰেটিক ফৰ্মুলা আমি ষ্টাৰ্ট কৰা কথা আছিলে তো কোৱাড্ৰেটিক ফৰ্মুলাৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু কোৱাড্ৰেটিক ফৰ্মুলা যা আমি দ্বিঘাত সূত্ৰ বুলি কওঁ তো দ্বিঘাত সূত্ৰটো কি হয় কি আছে আচলতে দ্বিঘাত সূত্ৰ কিয় লাগে ক'ত ব্যৱহাৰ কৰিম কেনেকুৱা হয় ওকে তোমালোকক যেতিয়া প্ৰথমতে মই শিকাইছিলোঁ যে কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি কোৱাড্ৰেটিক ইকুৱেশ্যন ক'ৰ পৰা আহে কোৱাড্ৰেটিক ইকুৱেশ্যন যিটো লেটাৰ থাকে সেই লেটাৰৰ যদি মান ওলাব লাগে যাক আমি মেথডছ অফ সলভিং বুলি কৈছিলোঁ সেই মান ওলোৱাৰ কাৰণে আমাৰ তিনিটা ফৰ্মুলা আছিলে এটা ফৰ্মুলাৰ নাম কি আছিলে ফেক্টৰাইজেশ্যন আছিলে মনত আছে এটা ফৰ্মুলাৰ নাম কি আছিলে ফেক্টৰাইজেশ্যন দুই নম্বৰ ফৰ্মুলাটোৰ নাম কি আছিলে কমপ্লিটিং দ্য স্কোৱাৰ আছিলে ৰাইট মনত আছে আৰু 3 নম্বৰ ফৰ্মুলাটোৰ নাম কি আছিলে কোৱাড্ৰেটিক ফৰ্মুলা কি আছিলে ফৰ্মুলা ফেক্টৰাইজেশ্যনৰ অসমীয়া কি আছিলে উৎপাদক বিশ্লেষণ পদ্ধতি কমপ্লিটিং দ্য স্কোৱাৰৰ অসমীয়া আছিলে বৰ্গ সম্পূৰণ পদ্ধতি আৰু কোৱাড্ৰেটিক ফৰ্মুলাৰ সূত্ৰ অসমীয়াত কোৱা আছে দ্বিঘাত সূত্ৰ সেই তিনিটা আছিল টোটেল ওকে এই তিনিটা নিয়মত আমি কি কৰিছিলোঁ ফেক্টৰাইজেশ্যন যিটো মেথড আছিলে উৎপাদক বিশ্লেষণ যিটো পদ্ধতি এই পদ্ধতি ইতিমধ্যে আমি শিকিছোঁ তাত শিকিব লগা বিশেষ আমাৰ নাই আৰু কমপ্লিটিং দ্য স্কোৱাৰ মেথডটো আমি এতিয়ালৈ শিকা নাই কাৰণ কিছুমান ইংলিছ মিডিয়ামৰ কিতাপত এই চেপ্টাৰটো উঠাই দিয়া হৈছে CBSE আণ্ডাৰ চেবাৰ যেনে ষ্টুডেণ্ট আছে তেওঁলোকৰ কিতাপত আছে তো তেওঁলোকক আমি এইটো শিকাম কিন্তু আৰু এতিয়া আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো ষ্টাৰ্ট কৰিছোঁ কোৱাড্ৰেটিক ফৰ্মুলাটো আগতে আমি কৰি লওঁ আগতে এইটো কৰি লওঁ তাৰপিছত 2 নম্বৰ মেথডটো আমি কৰিম ঠিক আছে আৰু আগৰ যেখিনি বস্তু কৰিছিলোঁ যে ফেক্টৰাইজেশ্যন মেথড কেনেকৈ ব্যৱহাৰ কৰে কোৱাড্ৰেটিক ইকুৱেশ্যন কেনেকৈ চিনাক্ত কৰিবা কোনটো কোৱাড্ৰেটিক হয় কোনটো কোৱাড্ৰেটিক নহয় গোটেইখিনি বস্তু ভালদৰে চাই লোৱা ভালদৰে বুজি লোৱা আৰু নিশ্চয় পাৰা হ'বা একো ডাঙৰ কথা নাই ওকে তো পোনপ্ৰথমে আমি ট্ৰাই কৰোঁ যে কোৱাড্ৰেটিক ফৰ্মুলা কেনেকৈ কৰে আমি জানো যে এটা কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণৰ ষ্টাইলটো সদায় কেনেকুৱা ষ্টাইলত থাকে ax² + bx = 0 এটা যদি আমি দ্বিঘাত সমীকৰণৰ কথা পাতিব যাওঁ যে দ্বিঘাত সমীকৰণটোৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ax² + bx + c = 0 হয় এইটো ষ্ট্ৰাকচাৰ ইয়াতে x² আগত যিটো বহিব সেইটোৰ নাম হৈছে a x ৰ আগত যিটো বহিব সেইটোৰ নাম হৈছে b আৰু অকলে যিটো থাকিব সেইটোৰ নাম হৈছে c আমি ফেক্টৰাইজেশ্যন মেথড যেতিয়া কৰিছিলোঁ আমি ইয়াতে অকমান মাথা মাৰিব লগা হৈছিলে সাইডৰ নাম্বাৰ এটা পূৰণ কৰিছিলোঁ মাজৰ জায়গাত কি বহিব সৰি মাজৰ জায়গাত কি বহিব হেতু চাব লগা হৈছিলে কিন্তু কোৱাড্ৰেটিক ফৰ্মুলা এটা এনেকুৱা নিয়ম যিটো নিয়মত আমি ডাইৰেক্টলি যোনটো x আছে যিটো x ৰ বিষয়ে আমি নাজানো বা যিটো x ৰ মান আমাক লাগে সেই x ৰ ভ্যালুটো আমি ডাইৰেক্টলি ওলাব পাৰো ডাইৰেক্টলি বাই ইউজিং এ ফৰ্মুলাটো এনেকুৱা -b ± (b² - 4ac divided by twice a আৰু এই যোনটো b² - 4ac তাক চাগে তুমি আগতে লগ পাইছা মই তাক তোমাৰ লগত চিনাকি কৰাই দিছো মানে তাৰ নামটো কি আছিল ডিসক্ৰিমিনেন্ট আছিল ফেড নিৰূপক তাৰ লগত তোমালোকক মই অলৰেডি চিনাকি কৰি দিছো তাৰ লগত তোমালোকে চিনাকি হৈছা গতিকে হেতু ক্ষেত্ৰতো মোৰ প্ৰবলেম নাই চিনাকি অলৰেডি হৈছা তোমালোকে ওকে তো এতে x = -b ± (b² - 4ac divided by twice আৰু এই ফৰ্মুলাটোকে কোৱা হয় কোৱাড্ৰেটিক ফৰ্মুলা অৰ্থাৎ দ্বিঘাত সূত্ৰ আৰু এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি x ৰ ভ্যালুটো ডাইৰেক্টলি ওলাব পাৰো ডাইৰেক্টলি x ৰ ভ্যালুটো ওলাব পাৰো x ৰ আগত a আছে x ৰ আগত b আছে আৰু অকলে থকাটোৰ নাম c ইয়াৰ পৰা ডাইৰেক্ট x ৰ ভ্যালুটো ওলাব পাৰো বাই ইউজিং দিস ফৰ্মুলা -b ± (b² - 4ac divided by twice a আৰু যেতিয়া তুমি সমীকৰণটো দিব সমীকৰণটোৰ আগতে তুমি (b² - 4ac টো ওলাই লোৱাটো ভাল কাৰণ তুমি জানা (b² - 4ac তিনটা কন্ডিশন প্ৰথম কন্ডিশন আছিল কি x ৰ ভ্যালুবোৰ বেলেগ বেলেগ ওলাব বাট ৰিয়েল ওলাব দুই নম্বৰ কন্ডিশনটো আছিল x ৰ ভ্যালুবোৰ সেম ওলাব বাট ৰিয়েল ওলাব আৰু তিন নম্বৰ কন্ডিশন আছিল x ৰ ভ্যালুবোৰ ৰিয়েল নোলায় সেই ৰিয়েল নোলালে তুমি ইয়াক কৰিব যায় লাভ নাই x ৰ ভ্যালু ৰিয়েল কেনেকৈ নহলে (b² - 4ac ভ্যালুটো যদি 0 তকৈ সৰু হয় মানে নেগেটিভ যদি হয় তাতে আৰু তুমি আৰু সলভ কৰিব যায় লাভ নাই কাৰণ কৈ দিছি তাৰ সমাধান নাই বুলি বা সমাধানটো ৰিয়েল নহয় বুলি তো এইখন এটা আগতে কৰি লোৱাৰ পিছত তুমি যদি প্ৰবলেমটো কৰা তেতিয়া তোমাৰ কাৰণে অলপ সুবিধাজনক হ'ব আৰু তেতিয়া তোমালোকৰ কাৰণে কি হ'ব বস্তুটো অকমান ইজি হৈ যাব ঠিক আছে বুজি পাইছো গতিকে যদি তুমি পাৰা আগতে (b² - 4ac টো ওলাই লবা (b² - 4ac ওলাই লোৱাৰ পিছত বাকিখিনি তুমি কৰিব পাৰিবা
ঠিক আছে ক্লিয়াৰ পাইছো বুজি হ'ব তো এটাই আমি এক্সাম্পল হিচাপে এটা লৈ লম এই এক্সাম্পলটো বুজি পোৱাৰ পিছত বাকিখিনি কৰিব পাৰিবা 2x square plus x plus 4 equal to 0 ইয়াক আমি কোৱাড্ৰেটিক ফৰ্মুলা ইউজ কৰি ইয়াক আমি সলভ কৰিম ইয়াৰ পৰা x ৰ ভ্যালুটো আমি উলাব লাগে আৰু x ৰ ভ্যালুটো কেনেকৈ উলাম কি উলাম গোটেইখিনি আমি চাম প্ৰথমতে আমি কি কৰিম ইয়াৰ পৰা আমি x ৰ ভ্যালুটো আগতে উলাই লম ঠিক আছে তো প্ৰথমতে চোৱা x square আগত যি আছে তাৰ নাম a হয় তো a মানে কি আছে 2 x ৰ আগত একো নাম কি আছে 1 হেতু আমাৰ হৈছে b আৰু অকলে যেটো আছে এটো নাম হৈছে c c মানে কিমান আছে 4 হল x square আগত যেটো আছে এটোৰ নাম a that means 2 x ৰ আগত যি থাকিব তাৰ নাম b b মানে হৈছে 1 আৰু যেটো অকলে থাকিব তাৰ নাম c c মানে কিমান আছে 4 প্ৰথম আমি কি কৰিম b square - 4ac টো উলাই লোৱাটো ভাল কাৰণ আমি চাই লম সমাধান আছে নে নাই b square মানে কি 1 square minus 4 into a মানে হৈছে 2 into c c মানে হৈছে 4 তো 1 square মানে 1 সাইড 2 গুণ কিমান 8 8 6 গুণ আকো কিমান 8 4 গুণ আকো 32 মানে आंसरটো গৈ পেলাই দেখোন আকো মাইনাসতে ওলাল তো আমি গম পাইছিলো কি b square - 4ac ভ্যালুটো যদি মাইনাসত ওলাই তাৰ কন্ডিশনটো কি আছিল তে সেই সমীকৰণটোৰ ৰিয়েল ৰুটস নোলাই মানে বাস্তৱ মূল নাথাকে আৰু বাস্তৱ মূল নাথাকিলে তাক আৰু কৰি লাভ নাই কৰিলে কি হ'ব না ৰুটৰ ভিতৰত মাইনাস আহিব একবাৰ চেক কৰি চাবা নেকি ঠিক আছে বলা তোমাক এবাৰ চেক কৰাই দেখাই দিও তুমি কৈছা কিয় নাহে তো চেক কৰা ফৰ্মুলা কি আছিল -b প্লাস মাইনাস √b স্কয়ার minus 4ac divided by twice হ'ব এই মাইনাস দাৰ কিন্তু ফৰ্মুলাৰ মাইনাস দে b যদি কিবা মাইনাস আহে এটো মাইনাস বেলেগকে তো b মানে কিমান আছে 1 প্লাস মাইনাস b স্কয়ার minus 4 b স্কয়ার minus 4ac মানে কিমান আমি অলৰেডি উলাই থৈছো কিমান -31 হল divided by 2 into a মানে আকো কিমান 2 তলত কি থাকিলে 4 ওয়াতে আছে -1 প্লাস মাইনাস √-31 এই √ৰ ভিতৰত যে মাইনাসটো আহিছে এই বস্তুটো কি জানা মই তোমাক সিম্পল কে কৈ থৈ দিও √ৰ ভিতৰত যদি কেতিয়াবা মাইনাস আহে এই সংখ্যাটোৰ এটা নাম আছে এই সংখ্যাটোৰ নাম হৈছে ইমাজিনাৰী নাম্বাৰ এই সংখ্যাটোৰ নাম কি হয় ইমাজিনাৰী নাম্বাৰ যেটো আমি ক্লাস 10 ৰ আমাৰ যিখন জেনাৰেল ম্যাথমেটিক্স আছে জেনাৰেল ম্যাথমেটিক্সৰ এইটো বস্তু আমি আলোচনা কৰিব নোৱাৰো বা আমাৰ আলোচনা কৰিব আমাক দিয়া নাই কিন্তু যিসকল ছাত্ৰটি এডভান্স ম্যাথছ থকা কোনবা ছাত্ৰ বা ছাত্ৰী যদি মোক চাই আছা তেওঁলোকে নিশ্চয় কমপ্লেক্স নাম্বাৰ বা জটিল সংখ্যা নিশ্চয় পঢ়ি আছা আৰু জটিল সংখ্যা তোমালোকে এটা এনেকুৱা সিম্বল পাইছা যা আই বুলি মাতিছিলা কিন্তু অৰিজিনেল নামটো আয়তা হয় কিন্তু সেই বস্তুটোৰ নাম হৈছে ইমাজিনাৰী নাম্বাৰ যে √ৰ ভিতৰত যদি মাইনাস আহে আৰু ইয়াত যে আমি কৈছিলো b square - 4ac ভ্যালুটো যদি মাইনাস আহে এতিয়া আমি কি কৈছো সমাধান নাই কি সমাধান নাই ৰিয়েল সমাধান নাই অৰ্থাৎ বাস্তৱ সংখ্যা নোলায় তো বাস্তৱ সংখ্যা নোলায় কাৰণে এই বস্তুটো এন্ট্ৰি কৰিছে আৰু এই বস্তুটোৰ অসমীয়া হৈছে কাল্পনিক সংখ্যা তো এইটো কাল্পনিক সংখ্যা আৰু কাল্পনিক সংখ্যা আহিলে আমি বিশেষভাৱে ইয়াক এনেকে কৰিব নোৱাৰো ইয়াৰ কাৰণে এটা নিজা নিয়ম আছে ইয়াৰ নিজৰ ষ্ট্ৰাকচাৰ সেই কাৰণে আমি কি কম b square - 4ac ভ্যালুটো যদি মাইনাসত ওলাই তেতিয়া ইয়াৰ ৰিয়েল ৰুটস নাথাকে তো आंसरটো আমি এনেকে ৰাখিব লাগে কাৰণ এইটো বস্তুৰ কোনো ধৰণৰ উত্তৰ আমি জেনাৰেল ম্যাথমেটিক্সত কৰিব নোৱাৰো সেই কাৰণে আমি কৈছো ইয়াৰ आंसरটো ওলাব নোৱাৰে এটা প্ৰমাণ হৈ গল গৰিকা ৰিয়েল ৰুটস নাই বুলি ক'লে গম পাবা যে √ৰ ভিতৰত নিশ্চয় মাইনাস আহিব সেই কাৰণে সাৰে ৰিয়েল ৰুটস নাই বুলি কৈছে ওকে ৰিয়েল ৰুটস নাই বুলি ক'লে গম পাবা √ৰ ভিতৰত কি হ'ব মাইনাস আহিব ক্লিয়াৰ ইয়ালৈকে বুজি পাইছা হ'ব তো আৰু এটা एग्जांपल লম 2 নম্বৰ एग्जांपल ওকে ইয়াতে কি আছে a এর ভ্যালুটো কিমান আছে 2 আছে b এর ভ্যালুটো কি আছে -3 আছে c এর ভ্যালুটো কি আছে 5 আছে তো b স্কয়ার - 4ac যদি মই উলাই লব যাও b স্কয়ার মানে হৈছে -3 স্কয়ার 4 into a মানে হৈছে 2 c মানে হৈছে 5 মাইনাসে মাইনাসে প্লাস 3 3 গুণ কিমান 9 7 2 গুণ কিমান 8 8 5 গুণ কিমান 40 আকৌ आंसर কি ওলাইছে -31 again minus আহিছে তো again যদি মাইনাস আহিছে তেন মই 100% সিওর ইয়াৰ x এর ভ্যালু অফ কোর্স রিয়েল ওলাব কি ওলাব ইমাজিনারি ওলাব কাল্পনিক ওলাব গটিকে ইয়াৰ আৰু আমি সলভ কৰিব নজোৱাটো ভাল কাৰণ সলভ কৰিলে আকৌ কি ঘটনা ঘটিব √ৰ ভিতৰত যে b square - 4 আছে তাৰ জাত কি আকৌ √-31 আহি যাব আকৌ √কি আহি যাব -31 গটিকে আমি আকৌ নকৰাটো বেটাৰ হ'ব ক্লিয়াৰ কাৰণ আকৌ आंसरটো ইমাজিনারি নাম্বাৰ এটা শো কৰিব পাইছা না বুজি তো নেক্সট এটা एग्जांपल লও 2x square minus 6x plus 3 এটোৰ প্ৰথমতে কি কৰা b square minus 4ac উলাই লোৱা b square minus 4ac উলাই লোৱাৰ পিছত তুমি চেক কৰা যে ইয়াৰ आंसरটো ৰিয়েল ওলাব নে ইমাজিনাৰি ওলাব ৰিয়েল ওলাব নে ইমাজিনাৰি ওলাব তুমি আগতে এটো চেক কৰা তো কেনেকৈ কৰিবা a এর ভ্যালু কিমান আছে 2 b এর ভ্যালু মাইনাস a মাইনাস দা থাকিলে কিন্তু লব লাগিব c এর ভ্যালু কিমান আছে 3 তো আগতে কি ওলাম b square minus 4ac b square মানে কি -6 square
4 into a মানে কিমান 2 bc মানে কিমান 3 মাইনাস মাইনাস প্লাস 6 6 গুণ কিমান 36 সাইড দুগুণ কিমান 8 8 3 গুণ কিমান 24 আর 24 গেলে কিমান থাকিব ইয়াতে 12 থাকিব তো এবাৰ আনসারটো পজিটিভ ওলাইছে গটিকে এবাৰ আমাৰ কোনো ধৰণৰ অসুবিধা নাই ডাইৰেক্ট x সলভ কৰিব পাৰিম তো আমি ফৰ্মুলাটো লিখিছো x minus b plus minus root over b square minus 4ac divided by কিমান আছে 2 আছে এই মাইনাস এর আগৰ পৰা থাকিব আকৌ b বুলি কলে কি হ'ব -6 plus minus root over b square minus 4ac মানে আকৌ কিমান পাইছো 12 2 into a মানে আকৌ কিমান পাইছো 2 হল ইয়াত কি থাকিব 2 2 যা 4 minus minus plus that means 6 plus minus আৰু root over কি আছে 12 root over 12 কেনেকৈ লিখিব পাৰি ন 4 পূৰণ 3 পাৰি লিখিব পাৰি ইয়াৰে কি থাকিব 6 টো এনেকৈ থাকিব প্লাস মানে root over 4 টো বাইরে যাইলে 2 হ'ব লগত কোনি আছে root over 3 divided by কিমান 4 ওপৰৰ পৰা যদি মই 2 কমন লওঁ ইয়াতে 3 থাকিব আৰু অকল কোন থাকিব root over 3 তলত কোনি আছে 4 2 দিয়া কাটি দিয়া দুবাৰ ওপৰত কি থাকিব 3 প্লাস মাইনাস প্লাস মাইনাস root over 3 divided by 2 ইয়াতে দুটা आंसर আছে এটা आंसर আছে 3 plus root over 3 divided by 2 আৰু এটা आंसर আছে 3 minus root over 3 divided by 2 এটা आंसर আছে 3 plus root over 3 divided by 2 আৰু এটা आंसर আছে 3 minus root over 3 divided by 2 ঠিক আছে পাৰিম হ'ব so this is the concept হ'ব clear বুজি পাইছা সবে প্রবলেম হোৱা নাই নেক্সট এটা দেখাও নেক্সট দেখিছা সবে কোৱেশ্চনটো কি কৈছে চোৱা কোৱেশ্চনটো কি কৈছে চোৱা sum and product of roots okay sum and product of roots তো আমাৰ ইয়াতে roots দুটা দিয়া থাকিব roots দুটাৰ sum আৰু product টো আমি উলাব লাগে sum আৰু কি উলাব লাগে product টো উলাব লাগে clear sum আৰু কি উলাব লাগে product টো উলাব লাগে হ'ব তো কেনেকৈ উলাম চোৱা তো আমাৰ হতে কি হয় যিকোনো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন যেতিয়া থাকিব এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ x ৰ হতে দুটা ভ্যালু ওলাই তুমি সবে জানো কোৱাড্ৰেটিক ইকুৱেশ্যন x ৰ হতে কি হলে দুটা ভ্যালু ওলাই x ৰ যেতিয়া দুটা ভ্যালু ওলাব সেই দুটা ভ্যালু আমি কি কৰিব লাগে এটা স্টাইল কৰিব লাগে কি স্টাইল হতে মনত ৰাখিবা আমি যিকোনো এটা যেতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন লিখো ax² + bx + c = 0 ইয়াতে x ৰ ভ্যালু দুটা এটা x ৰ ভ্যালু মই আলফা বুলি কলো এটা x ৰ ভ্যালু বিটা ইয়াতে কি হয় x ৰ ভ্যালুটা ধৰিব লাগে কি নামে ধৰিব লাগে এটা আলফা বুলি ধৰিছা আৰু এটা বিটা বুলি ধৰিছা ঠিক আছে যেতিয়া x ৰ ভ্যালুটা তুমি ধৰিবা এটা আলফা এটা বিটা ইয়াতে এটা কনসেপ্ট আছে যেতিয়া আলফা আৰু বিটাটো তুমি প্লাস কৰিবা মানে x ৰ ভ্যালুটা হবে এটা কিবা x ৰ ভ্যালু নাজানো কাৰণ সমীকৰণটো লিখিলে দুটাৰে x ৰ ভ্যালু ওলাবই ন এই x ৰ ভ্যালুটা কি আমি নাজানো এটা আমি আলফা বুলি কৈছো এটা আমি বিটা বুলি কৈছো এই x ৰ ভ্যালুটাক যদি আমি প্লাস কৰো তেতিয়া তাৰ এটা आंसर আহে आंसरটো কি আহে -b/a আহে -b মানে কি x ৰ আগতটো a মানে হৈছে x স্কয়াৰ আগত আৰু x ৰ ভ্যালু দুটা যদি আমি পূৰণ কৰো তেতিয়া आंसरটো কাৰ সমান আহে c/a ৰ সমান আহে মনত থাকিব যেতিয়া এটা দ্বিঘাত সমীকৰণৰ আমি কথা পাতো x স্কয়াৰৰ আগত থকাটো a x ৰ আগত থকাটো b আৰু অকলে থকাটো c ইয়াতে যেতিয়া x ৰ দুটা ভ্যালু থাকিব সেই ভ্যালু দুটাক আমি আলফা আৰু বিটা বুলি কম সেই আলফা আৰু বিটাৰ কি হয় যদি আলফা আৰু বিটাক তুমি প্লাস কৰা -b/a আৰু আলফা ইনটু বিটা যদি প্লাস কৰা c/a মনত থাকিব আৰু এই দুটা কনসেপ্টৰ পৰা আৰু এটা বস্তু কৰিব পাৰি যদি আমি ইমানটা আমি কি কৰি আছে ইকুৱেশ্যনটো আমাক দিয়ে আমি x ৰ ভ্যালুটা উলাই দিও ইকুৱেশ্যনটো আমাক দিয়ে আমি x ৰ ভ্যালুটা উলাই দিও কেনেকৈ ফেক্টৰাইজেশ্যন ইউজ কৰিছো নতুবা কোৱাড্ৰেটিক ফৰ্মুলা ইউজ কৰি মুঠতে কি ইকুৱেশ্যনটো দিলে আমি x ৰ ভ্যালুটা উলাই দিব পাৰো ইয়াতে এটা কনসেপ্ট আছে কি উল্টাকে যদি x ৰ ভ্যালুটা দিয়া থাকে ইকুৱেশ্যনটো কেনেকৈ উলাবা কথাটো বুজি পাইছো মই আমি ইমান পৰে কি কৰি আছিলো ইকুৱেশ্যনটো আমাক দিছিলে তাৰ পৰা x ৰ ভ্যালুটা উলাইছিলো এইবাৰ কি x ৰ ভ্যালু দুটা দিয়া থাকিব উল্টাকে তুমি কি কৰিব লাগে ইকুৱেশ্যনটো উলাই দিব লাগে আকৌ এবাৰ কৈছো দেই ভালকে শুনিবা আমি ইকুৱেশ্যনটো দিলে সমাধান কৰি x ৰ দুটা মান উলাই মান দুটা উলাই আছো মই উল্টাকে কৈ আছো x ৰ যদি মই মান দুটা দিও
ইকুৱেশ্যন ওলাই দিব পাৰিব না নাই তুমি ভাবিছা কেনেকৈ এইটো আমি নোৱাৰিম কাৰণ আমি x টো সমাধান কৰি উলিয়াই x টো উলিয়াব পাৰো যদি আপুনি x ৰ এনসাৰ দুটা দিয়ে আমি কুৱেশ্যনটো দেখোন বনাব লাগিব ইয়েস তুমি কুৱেশ্যনটো বনাব লাগিব এনসাৰ দুটা মই দিম ইমান পৰে তুমি এনসাৰ কৰি আছিলা কুৱেশ্যন মই দিছিলো এবাৰ কুৱেশ্যনৰ এনসাৰ দুটা মই দিম কুৱেশ্যনটো তুমি কৰিব লাগিব তো তাৰ কাৰণে এটা ষ্টাইল আছে ষ্টাইল কি ষ্টাইলটো এনেকুৱা x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস alpha into beta this equal to 0 যদি মই তোমাক কং যে x ৰ ভ্যালুটো 3 আৰু 5 সমীকৰণটো কোৱা তুমি কি কৰিবা 3 আৰু 5ক যোগ কৰি ইয়াত বহাবা 3 আৰু 5ক পূৰণ কৰি ইয়াত বহাবা দেখিবা তুমি বিচাৰি থকা কোৱেশ্চনটো পাই যাবা বুজি পাইছা মই কি কৈছো গতিকে এটো এটা উল্টা কনসেপ্ট যেতিয়া এটা ইকুৱেশ্যনৰ মানে কোৱেশ্চনটো মই দেখাম এটা ইকুৱেশ্যনৰ যদি আমি এনসাৰটো আগতে লৈ লম ইকুৱেশ্যনটো উলাব লাগিল এই ষ্টাইলত উলাব লাগে এটো ষ্টাইল x স্কয়াৰ মাইনাস এটো হৈছে সাম নাম্বার দুটা প্লাস কৰি ইয়াত বহাব লাগে লগত থাকে x প্লাস এটো যে প্ৰডাক্ট মানে সংখ্যাটা পূৰণ কৰি ইয়াত বহাব লাগে ওকে x স্কয়াৰ মাইনাস সাম ইনটু x প্লাস প্ৰডাক্ট দিস ইকুয়াল টু 0 সংখ্যাটা যোগ কৰি ইয়াত বহাই দিবা সংখ্যাটা পূৰণ কৰি যদি ইয়াত বহাই দিয়া তেতিয়া তুমি গম পাবা যে এই যেটো ইকুৱেশ্যন তুমি বিচাৰি আছিলা যেটো ইকুৱেশ্যন তুমি ভাবি আছিলা এই ইকুৱেশ্যনটো ইয়াত পাই যাব হ'ব ক্লিয়াৰ এই ইকুৱেশ্যনটো ইয়াত তুমি পাই যাবা বুজি পাইছা সবে যেটো উল্টা মেথড একচুয়ালি উল্টা মেথড আমি ইমান পৰে ইকুৱেশ্যন দিলে সলভ কৰি দিও ইবা উল্টাকে আমি সলভৰ আনসাৰ দুটা দি আছো ইকুৱেশ্যনটো যদি বনাব লাগে তুমি এনেকেও বনাব পাৰা হ'ব আজিৰ পৰা এটো বস্তু মনত ৰাখিবা আমাক লাগিব ওকে এটা কোৱেশ্চন আহিছে সো তোৰ কোনটো সমীকৰণৰ মূলৰ যোগফল 3 মানে তলত 4টা মান সমীকৰণ দিছে এই সমীকৰণ গৰা চাই পেলাই ক'ব লাগে কোনটো সমীকৰণৰ মূলৰ যোনটো যোগফল মি যোৱা x ৰ ভ্যালুটাকে মূল বুলি কয় না নহয় এই x ৰ ভ্যালুটা প্লাস কৰিলে কাৰ 3 ওলাব x ৰ ভ্যালুটা প্লাস কৰিলে কাৰ 3 ওলাব দিছে কোনটো ইকুৱেশ্যন হ'ব a b c d তুমি ক'বলে x ৰ ভ্যালুটা প্লাস কৰিলে কাৰ 3 ওলাব তুমি ভাবিছা x ৰ ভ্যালুটা প্লাস কৰিলে মানে কি সো এটো সমাধান কৰিলে দুটা x ৰ ভ্যালু ওলাব ইয়ত গেটা সমাধান কৰিলে সবৰে দুটা x ৰ ভ্যালু ওলাব আমাক x ৰ ভ্যালু দুটা নালাগে সুধিছে ইয়ত চাৰিটাৰ কোনোবা এটাৰ x ৰ ভ্যালু দুটা এনেকুৱা টাইপৰ ভ্যালু যি দুটা যোগ কৰিলে 3 ওলাব ভ্যালু দুটা যদি হয় কাৰ হয় ক্লিয়াৰ কি ধুনিয়া প্ৰশ্ন দেখিছা তুমি অকমান আগত গম পাইছা এটা ভ্যালু যদি আলফা হয় এটা ভ্যালু যদি বিটা হয় দুয়োকে যোগ কৰিলে আমি কি বুলি কম -b/a বুলি কম এটা যদি আলফা হয় এটা যদি বিটা হয় দুয়োকে যদি আমি যোগ কৰো তাৰ আনসাৰটো -b/a হয় হল এতিয়া -b/a মানে কি হিয়তে কৈছে 3 সো মাইনাস দা থাকিব b/a এটো b এটো b এটো b এটো b a বুলি কলে এটো a এটো a এটো a আৰু এটো a তো -b/a সো এটো বাই এটো চেক কৰি লওঁ ওপৰ ওকে চেক কৰি লওঁ দে এটো -b ইহত এ নাম্বার 1 টো চেক কৰি আছো মাইনাস a মাইনাস দাল আগৰ পৰা থাকিব আৰু a মাইনাস যে ইয়ালৈ আহিব -b মানে হৈছে এটো a মাইনাস দাল আগৰ মাইনাস ফৰ্মুলাৰ হয় b মানে আকৌ কি আছে -3/√2 ডিভাইডেড বাই কি a মানে আকৌ √2 তো ইয়াত তুমি কি গম পাইছা ই নামি আহিব নামি আহিলে √2 পূৰণ হ'ব মাইনাসে মাইনাসে প্লাস নামি আহিলে 3 টো ওপৰত ই তলত আহিব √2 মানে 2 কিন্তু ওলাইছে কি 3/2 লাগে কি 3 তো এটো নহব 2 নম্বৰ অপচনত যাম আমি মানে 2 নম্বৰ অপচন বুজি পাইছা ন 2 নম্বৰ অপচনত চোৱা মাইনাস দাল আহিবয়ে b মানে কোনি -3 বাই a মানে কিমান 3 মাইনাসে মাইনাসে কিমান +3 কাটা গল তুমি অকল কি পালো +1 লাগে নেকি +1 না লাগে অকল কি লাগে +3 লাগে তো অপচন বি ও নহয় নেক্সট আমি কি চাম অপচন সি চাম অপচন সি মাইনাস দাল দিলো আমি ফর্মুলার মাইনাস দাল ওকে ফর্মুলা মাইনাস দাল দিলো ওকে বি মানে কি আছে +3 a মানে কি আছে মাইনাস মানে কি -1 মাইনাসে মাইনাসে প্লাস 1 এর 3 ডিভাইড কৰিলে আকৌ কিমান 3 তো আমাক কি লাগে 3 তো পাইছো 3 কোড পাইছো অপচন সি ইজ দা কারেক্ট आंसर বুজি পাইছা না চোৱা অপচন সি ইজ দা কারেক্ট आंसर বুজি পাইছা clear so it was the answer that's it next question sir if the sum of the roots of the equation is 5 মানে চল যদি ইহতৰ মূলৰ যোগফলটো যদি 5 হয় পূৰণফলটো যদি 5 হয় ইকুৱেশ্যন দেখি উল্টাকে দিছে মানে x ৰ ভ্যালু দুটা কোৱা নাই ইহতে অলৰেডি প্লাস কৰি দিছে এনেকুৱা দুটা आंसर আছে যি দুটা आंसर প্লাস কৰিলেও 5 হয় পূৰণ কৰিলেও 5 হয় হা তো ইয়াৰ ইকুৱেশ্যন কোনটো হয়
তো আমি কি কৈছিলো আমাৰ এটা ইকুৱেশ্যনৰ ষ্টাইল আছিল x স্কয়াৰ মাইনাস ইয়াত কি লিখিছিলো যোগফল লিখিছিলো যোগফল বাহিৰত কি আছিল x প্লাস ইয়াত কি আছিল প্ৰডাক্ট মানে কি আমাৰ অসমীয়াত লিখিলে পূৰণফল কি আছিল পূৰণফল সমান কি আছিল 0 হল x স্কয়াৰ মাইনাস যোগফল মানে ইয়াতে কৈ দিছে যোগফল কিমান 5 লগত কি আছে x প্লাস পূৰণফল কিমান বুলি কৈছে 5 is equal to কিমান 0 that means answer কিমান x স্কয়াৰ minus 5x plus 5 x square minus 5x plus 5 code আছে option B is the correct answer option B is the correct answer বুজি পাইছো সবে ক্লিয়াৰ তো এটো হৈছে মেইন কনসেপ্ট যেতিয়া আমাক কেতিয়াবা ইয়াতে প্ৰশ্নটো এনেকৈ থাকে কেতিয়াবা ইয়াতে যোগ আৰু পূৰণ কৰি দিছে ন কেতিয়াবা ইয়াতে যোগ আৰু পূৰণ কৰি নিদিয়ে কেৱল সংখ্যা দুটা দিব তেতিয়া তুমি নিজে যোগ কৰিব লাগিব নিজে পূৰণ কৰিব লাগিব কিন্তু এইবাৰ ভাল হৈছে ইয়াতে নিজে যোগ কৰিয়ে দিছে ডাইৰেক্ট 5 বহাই দিছা ইয়াতে নিজে পূৰণ কৰিয়ে দিছে ডাইৰেক্ট 5 বহাই দিছা যদি ইয়াতে নিজে পূৰণ আৰু নিজে যদি যোগ নকৰে তেতিয়া তুমি নিজে যোগ কৰিব লাগিব নিজে পূৰণ কৰিব লাগিব তাৰপিছত ইয়াত বহাই দিব লাগিব এনসাৰটো পাবা x স্কয়াৰ minus 5x plus 5 is equal to 0 ক্লিয়াৰ কনসেপ্ট পাইছো আৰু আপত্তি নাই বুজি পট আপত্তি আছে কাবাৰ এনেকুৱা লাগি আছে কি বুজি পোৱা নাই The roots of the quadratic equation x square plus 5x minus 14 equal to 0 okay ইয়াৰ answer কোনটো দিছে x square plus 5x minus 14 is equal to 0 তো কি মেথডত কৰিবা ফ্যাক্টৰাইজেশন আছে কোয়াড্ৰেটিক ফৰ্মুলা আছে ফ্যাক্টৰাইজেশনে কৰো ন ইয়াৰ আগত 1 আছে ইয়াত 14 গুণ কিমান 14 হল তেনেকুৱা দুটা সংখ্যা ভাবা যাক যোগ বা বিয়োগ কৰিলে 5 হয় পূৰণ কৰিলে 14 হয় কি লিখিবা 7 বিয়োগ 2 কিয় 7 বাই 2 গলে 5 7 2 গুণ কিমান 14 হল x square ইয়াত থাকিব plus 7 into x plus minus 2 into x minus 14 is equal to কিমান 0 ইয়াৰ পৰা ইয়ালৈকে ইয়াতে x কমন লৈছো x plus 7 থাকিব a minus দাল একো কৰিব মানা কৰিছিল যদি তুমি পাহৰি গৈছা চাই লোৱা অকমান আগত মানে দুটামান ক্লাস আগত আছে চাগে তুমি একবাৰ চাই লোৱা ওকে যদি পাহৰি গৈছা a minus দাল এনেকৈ থাকিব ইয়াতো 2 আছে ইয়াতো 2 আছে দুইটো কমন ইয়াত অকল x থাকিলে minus a plus 2 দিয়া হৰণ কৰিলে কিবা যাব 7 is equal to কিমান 0 আমি কৈছিলো ব্ৰেকেটৰ বস্তু দুটা সেম হ'ব লাগিব আৰু ব্ৰেকেটৰ বস্তু দুটা সেম হলে প্ৰবলেমটো তোমাৰ কাৰেক্ট আছে তো ব্ৰেকেটৰ বস্তু দুটা মই আকৌ কমন লৈছো x plus 7 ইয়াতে অকল কোনি আছে x minus কি আছে 2 is equal to কিমান 0 হৈ গল তো এইটো আমাৰ একবাৰ 0 কৰিম মানে x plus 7 equal to একবাৰ 0 কৰিম তো x equal to কি ওলাব plus 7 টো গলে -7 এটো একবাৰ 0 কৰিম x minus 2 equal to 0 তো x equal to -2 ইফালে গলে +2 হল তো x equal to -7 আৰু x equal to 2 -7 আৰু 2 কোড আছে অপশন D is the correct answer অপশন D is the correct answer বুজি পাইছো ক্লিয়াৰ সবৰে ধুনিয়াকে বুজি পাইছে একো অসুবিধা হোৱা নাই ওকে তো কোয়াড্ৰেটিক ইকুৱেশ্যন টান নহয় বা কোয়াড্ৰেটিক ইকুৱেশ্যন বহুত বেছি নাজানা নহয় ইয়াৰ কিছু ওয়ার্ড প্ৰবলেম আছে সেইবোৰ মই কৰাম কমপ্লিটিং দা স্কোয়াৰ এটা মেথড আছে সেই মেথডটো মই কৰাম গুটিখিনি বস্তু যেটো কৰাম গতিকে তোমাৰ দায়িত্ব চাই থাকা তোমাৰ দায়িত্ব লিখি ৰখা তোমাৰ দায়িত্ব আছে ৰিভিজন কৰা বাকি মোৰ দায়িত্ব প্ৰতিটো বস্তু ভালকৈ দিয়া প্ৰতিটো বস্তু ভালকৈ বুজাই দিয়া এই গুটিখিনি দায়িত্ব মোৰ তোমাৰ দায়িত্বখিনি তুমি পালন কৰা মোৰ দায়িত্বখিনি মই পালন কৰোঁ দেখা পাম তোমাক ওপৰলৈকে লৈ যোৱাত মই সহায় কৰিব পাৰিম আৰু যদি মই অকলে দায়িত্বখিনি পালন কৰো তোমাৰ দায়িত্বখিনি তুমি পালন নকৰা তেতিয়াতো নহব ন তুমি কেনেকৈ পাৰিবা কেনেকৈ তুমি মোৰ লগত তুমি পঢ়িব পাৰিবা বুজিয়ে নাপাবা এতিয়া কেনেকৈ আজি তুমি ভিডিঅটো চাইছা খাব তুমি কপিত লিখা নাই তো কপিত লিখা নাই মানে তুমি সব পাহৰি যাবা ন ইমানখিনি বস্তু চাইছে মনত ৰাখিব পাৰিবা ইম্পসিবল লিখিয়ে মনত ৰাখিব নোৱাৰে মানুহে তুমি চাইছে মনত ৰাখিব পাৰিবা নেকি নোৱাৰে বুজি পাইছা না কথাটো তো এইটো হৈছে কনসেপ্ট গতিকে একোনে কোয়াড্ৰেটিক ইকুৱেশ্যন ইমান বেছি টান চেপ্টাৰ নহয় আমি যেহেতু ধুনীয়াকৈ পঢ়িলো ওকে ইমান কি মানে ভয় কৰিব লগা সাবজেক্ট আমি দেখা নাই গণিতটোৱে ভয় নহয় গণিতটোৱে ভয় লগা সাবজেক্ট নহয় কেৱল অকমান বস্তুবোৰ সহজ সৰলকৈ চালে ভাল তো কোয়াড্ৰেটিক ইকুৱেশ্যন প্ৰথমতে কি চাব লাগে কোয়াড্ৰেটিক ইকুৱেশ্যন হয় নে নহয় এটো প্ৰশ্ন প্ৰথমতে আছিলে তাৰপিছত কোয়াড্ৰেটিক ইকুৱেশ্যন সমাধান কৰা মেথড কি মেথড আছিলে ফ্যাক্টৰাইজেশন আছিলে তাৰ পিছত কমপ্লিটিং দা স্কোয়াৰ আছিলে তাৰপিছত কোয়াড্ৰেটিক ফৰ্মুলা ফ্যাক্টৰাইজেশন ধুনীয়াকৈ কৰাইছো বহুত গৰা মেথছ কৰাইছো তাৰপিছত তোমাৰ ডিসক্ৰিমিনেন্টৰ লগত চিনাকি কৰি দিছো b² - 4 আছে আৰু কমপ্লিটিং দা স্কোয়াৰ তুমি কৰিব বাকি আছে কোয়াড্ৰেটিক ফৰ্মুলা লগত মই চিনাকি কৰি দিছো কোয়াড্ৰেটিক ফৰ্মুলা কৰে কেনেকৈ হেতু মই চিনাকি কৰিছো লাষ্টত তোমাৰ সাম এন্ড প্ৰডাক্টৰ কনসেপ্টটো দিলো মই যোগফল আৰু পূৰণফল তাৰপিছত কলো এনসাৰটো যদি দিয়া দিলে ইকুৱেশ্যন কেনেকৈ বনাই হেতু মই তোমাক দিলো আৰু মই দিব লগা খুব নাই গোটেইখিনি বস্তু দিয়াই গৈছে গতিকে কোনো অসুবিধা হ'ব নালাগে হল ভালকৈ পঢ়া মই লগত আছো কি কোৱা হ'ব
তো নতুন ক্লাছত লগ পাম তেতিয়ালৈকে ধুনীয়াকৈ গৈ থাকা লগ পাম নতুন ক্লাছত চাই থাকিবা স্মাৰ্ট স্কুল নৰ্থ ইষ্ট থেংক ইউ so much love you all take care and bye bye thank you